কি ক'ব সাংসদগৰাকীৰ সন্দৰ্ভত? সাংসদ ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰাদেৱ এজন দক্ষ কৰ্মপটু ব্যক্তি। আমাৰ অন্য যোনেই নকওক, বিৰোধীয়ে যিয়েই নকওক, আমি সন্মুখৰ পৰা দেখিছোঁ আমাৰ এই পকা ৰাস্তা পদূলিবিলাক কোনে বনালে? প্ৰধান বৰাদেৱৰ নেতৃত্বত হৈছে। গোটেই সমষ্টিটো যিবিলাক ৰাস্তা পদূলি আমাৰ ফুলবাৰী হওক, নাওবৈচা হওক, দলুহাট হওক, যিটো আমাৰ ৰঙানদী সমষ্টি হওক বা নাওবৈচা সমষ্টি হওক, সকলোবিলাকতে তেওঁৰ মানে অৰিহণা আছে। তেওঁ বহুত নিজেই আহি কাম চাই কাম কৰিবলৈ লগায় বা তেওঁ মানে পৰিদৰ্শন কৰে আৰু সকলো ক্ষেত্ৰতে আমি তেখেতক কৰ্মদক্ষ বা জনপ্ৰিয় বুলি আমি ক'বলৈ বাধ্য হৈছোঁ। যিগৰাকী ব্যক্তিক আমি সন্মুখৰ পৰা পাওঁ, ফোন কৰিলেই আমি তেওঁক পাওঁ আৰু ফোনৰ যোগেদি তেওঁ কিবা বিশেষ অসুবিধা হ'লে সেইখিনিও জনায়। বিভিন্ন আঁচনি সম্পৰ্কত তেওঁ জ্ঞাত কৰে। প্ৰত্যেকজন ব্যক্তিয়ে যাতে আজি অৰুণোদয় পাওক, ৰেচন কাৰ্ড পাওক, ঘৰ পাওক, এইসমূহৰ ক্ষেত্ৰতো তেওঁ আগভাগ লৈছে। আমি আশা কৰিম যাতে অনাগত দিনত তেওঁ যদি লখিমপুৰ লোকসভা সমষ্টিৰ পৰা পুনৰবাৰ প্ৰাৰ্থিত্ব পায়, নিশ্চিতভাৱে একদম বৃহৎ সংখ্যক ভোটত তেওঁ জয়ী হ'ব বুলি আমি নিজে বিশ্বাস কৰিছোঁ। আৰু তেনেকুৱা এজনে আমাৰ ব্যক্তিক লাগে, যিজনে নেকি প্ৰত্যেকজন ব্যক্তিৰ লগত সহযোগিতা কৰি কৰ্পৰেশ্যন ৰাখি কাম কৰি যায়। নিশ্চিতভাৱে আমাৰ সমষ্টিটোৰ ৰাইজে তেখেতক পালে নিশ্চিতভাৱে ভাল পাব। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ নাওবৈচা সমষ্টিৰ বৰ্তমানৰ যিজন বিধায়ক ভৰত নৰহ কংগ্ৰেছৰ, তেখেতকতো কোনো মানুহে চিনি নাপায়। তেওঁ আজি সমষ্টিটোলৈ আমি দেখিয়েই পোৱা নাই। গতিকে তেনেকুৱা এজন মিনিংলেছ মানে অৰ্থহীন মানে মানুহক জয়ী কৰি আমাৰ সমষ্টিটোৰ উন্নয়নৰ কথা কোনো কাৰণে ভাবিব নোৱাৰি। তেখেতৰ অনুপস্থিতিত, বিশেষকৈ ভৰত নৰহৰ অনুপস্থিতিত বৰ্তমানৰ আমাৰ সাংসদ প্ৰধান বৰাদেৱেই আমাৰ MLAৰ দৰে কাম কৰি আছে। গতিকে সেইজন ব্যক্তিক যদি আমি নাচাওঁ বা নাপাওঁ, নিশ্চিতভাৱে সমূহ ভোটাৰ ৰাইজে মানে ব্যথিত হ'ব। গতিকে প্ৰধান বৰুৱাই টিকেট পোৱাটো আমি বিচাৰোঁ আৰু তেখেতক টিকেট দিলে নিশ্চিতভাৱে হেলা ৰঙে জয়ী হ'ব। লখিমপুৰবাসী হিচাপে আমি সাংসদ হিচাপে তেখেতক আমি বিচাৰোঁ যে, কাৰণ তেখেতে যথেষ্ট উন্নয়নমূলক কাম কৰিছে। আপুনি য'তে যায়, আপুনি লখিমপুৰ সমষ্টিৰ মানে ইকোণে সিকোণে আপুনি য'তে যায় আপুনি চাব যথেষ্ট উন্নয়ন হৈছে। ৰাস্তা ঘাট হওক, দলং হওক, মানে যিয়ে নহওক যথেষ্ট উন্নয়ন হৈছে। গতিকে আমি সাংসদ হিচাপে তেখেতকে আমি বিচাৰোঁ, মানে 24ৰ সাংসদ হিচাপে। হয়। আৰু এটা কথা কি, যোৱা ডিচেম্বৰ 23 মানে 2023 চনৰ ডিচেম্বৰ 1 তাৰিখে নাওবৈচাত এটা ধান ক্ৰয় কেন্দ্ৰ তেখেতৰ উদ্যোগতে গঢ়ি উঠিছে। গতিকে আমি এই আপাহতে আমি নাওবৈচা সমষ্টিৰ সমূহ, বিশেষকৈ দলুহাট পঞ্চায়তৰ অন্তৰ্গত আমি সমূহ কৃষক ৰাইজক আমি আবেদন জনাব বিচাৰোঁ যে যিসকল কৃষকে উচিত মূল্যত ধান মানে বিক্ৰী কৰিব বিচাৰে, তেতিয়াহ'লে নাওবৈচাত এটা কৃষি ধান ক্ৰয় কেন্দ্ৰ আছে। গতিকে তাত গৈ তেখেতসকলে উচিত মূল্যত ধান বিক্ৰী কৰিব পাৰিব। হয়, ধন্যবাদ।